আপুনি জানেনে দেওবাৰে জন্ম হোৱা মানুহবোৰ সাধাৰণ মানুহ নহয়। বহু জ্যোতিষমতে দেওবাৰ হৈছে সূৰ্যৰ দিন, সূৰ্য শক্তি, নেতৃত্ব আৰু সন্মানৰ প্ৰতীক। সেইকাৰণে দেওবাৰে জন্ম হোৱা ব্যক্তিৰ ভিতৰত এটা বিশেষ আকৰ্ষণ, আত্মবিশ্বাস আৰু ৰাজসিক স্বভাৱ দেখা যায়। বহু সময়ত এই লোকসকল জীৱনত আগবাঢ়ি নেতৃত্ব দিব পাৰে আৰু সমাজত সন্মান লাভ কৰে। কিন্তু এইসকলৰ জীৱনত কিছুমান গোপন স্বভাৱো থাকে, যি কথা সকলো মানুহে নাজানে। আজিৰ এই ভিডিঅ'টোত মই ক'বলৈ গৈ আছোঁ, দেওবাৰে জন্ম হোৱা ব্যক্তিৰ স্বভাৱ চৰিত্ৰ কেনে হয়, তেওঁলোকৰ ভাগ্য কিমান শক্তিশালী আৰু জীৱনত কোন দিশত তেওঁলোকে বেছি সফলতা লাভ কৰে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাই থাকিব, কিয়নো এই তথ্যসমূহ হয়তো আপোনাৰ বা আপোনাৰ চিনাকি মানুহৰ সৈতে মিলি যাব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে ক'বলৈ ওলাইছোঁ স্বভাৱ চৰিত্ৰ। দেওবাৰে জন্ম হোৱা ব্যক্তিৰ স্বভাৱ সাধাৰণতে বহুত শক্তিশালী আৰু আত্মবিশ্বাসেৰে ভৰা হয়। জ্যোতিষমতে দেওবাৰ হৈছে সূৰ্যৰ দিন আৰু সূৰ্যক শক্তি, নেতৃত্ব আৰু আত্মসন্মানৰ প্ৰতীক বুলি কোৱা হয়। সেইকাৰণে দেওবাৰে জন্ম হোৱা মানুহৰ ভিতৰত স্বাভাৱিকতে এটা নেতৃত্ব গুণ দেখা যায়। তেওঁলোকে যি ঠাইতে থাকে তাত নিজৰ উপস্থিতি অনুভৱ কৰাব পাৰে। এইসকল মানুহ সাধাৰণতে স্পষ্টভাৱে কথা ক'বলৈ ভাল পায়। তেওঁলোকৰ মনত যি থাকে সেয়া সোজাকৈ ক'ব পাৰে। কেতিয়াবা তাৰ বাবে কিছুমান মানুহে তেওঁলোকক অহংকাৰী বুলিও ভাবিব পাৰে। কিন্তু বাস্তৱতে তেওঁলোকৰ মনটো সৎ আৰু চিধা। তেওঁলোকে মিছা কথা বা ছলনা বেছি পচন্দ নকৰে। দেওবাৰে জন্ম হোৱা ব্যক্তিৰ আন এটা গুৰুত্বপূৰ্ণ গুণ হৈছে তেওঁলোকৰ সাহস। জীৱনত সমস্যা আহিলেও তেওঁলোকে সহজে হাৰ মানি নাযায়। তেওঁলোকে নিজৰ লক্ষ্য পূৰণ কৰিবলৈ চেষ্টা কৰি থাকে। বহু সময়ত এই ধৰণৰ ব্যক্তিয়ে নিজৰ পৰিশ্ৰম আৰু দৃঢ় সংকল্পৰ জৰিয়তে ডাঙৰ সফলতা লাভ কৰে। এইসকল মানুহ সাধাৰণতে আত্মসন্মান বেছি থাকে। তেওঁলোকে নিজৰ সন্মান আৰু মৰ্যাদা খুব মূল্য দিয়ে। যদি কোনোবাই তেওঁলোকক অপমান কৰে বা সন্মান নিদিয়ে, তেন্তে তেওঁলোকে সেইটো সহজে পাহৰি নাথাকে। কিন্তু যিসকলে তেওঁলোকক সন্মান আৰু ভালপোৱা দিয়ে, তেওঁলোকৰ বাবে এইসকল ব্যক্তি খুব সহায়কাৰী আৰু বিশ্বস্ত বন্ধু হিচাপে বাছি লয়। দেওবাৰে জন্ম হোৱা মানুহবোৰ সাধাৰণতে ডাঙৰ চিন্তা কৰে। তেওঁলোকৰ সপোন আৰু লক্ষ্য ডাঙৰ হয়। তেওঁলোকে জীৱনত কিবা এটা বিশেষ কৰিবলৈ বিচাৰে। সেইকাৰণে বহু সময়ত তেওঁলোকে ৰাজনীতি, ব্যৱসায়, নেতৃত্বমূলক কাম বা সমাজত আগবঢ়া ধৰণৰ কামত সফল লাভ কৰে। এইসকল ব্যক্তি কিছুমান দুৰ্বলতাও থাকে। কেতিয়াবা তেওঁলোকে বেছি গৰ্বিত বা জেদী হৈ পৰে। নিজৰ সিদ্ধান্তক সঠিক বুলি ভাবি আনৰ মতামত সহজে মানি নলয়। সেইকাৰণে কেতিয়াবা সম্পৰ্কত সামান্য সমস্যা দেখা দিব পাৰে। যদি তেওঁলোকে অলপ ধৈৰ্য আৰু নম্ৰতা ৰাখে, তেন্তে জীৱনৰ বহু সমস্যা সহজে সমাধান কৰিব পাৰে। মুঠতে ক'বলৈ গ'লে দেওবাৰে জন্ম হোৱা ব্যক্তিৰ স্বভাৱ শক্তিশালী, আত্মবিশ্বাসী আৰু নেতৃত্ব গুণেৰে ভৰা হয়। তেওঁলোকে জীৱনত বহু ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে যদিও তেওঁলোকে নিজৰ শক্তিক সঠিক দিশত ব্যৱহাৰ কৰে। এতিয়া আহিছোঁ ভাগ্য। দেওবাৰে জন্ম হোৱা ব্যক্তিৰ ভাগ্য সাধাৰণতে শক্তিশালী বুলি জ্যোতিষশাস্ত্ৰত কোৱা হয়। দেওবাৰ সূৰ্যৰ দিন আৰু সূৰ্যক সকলো গ্ৰহৰ ৰজা বুলি গণ্য কৰা হয়। সেইকাৰণে এই দিনটোত জন্ম হোৱা মানুহৰ জীৱনত এক বিশেষ শক্তি আৰু ভাগ্যৰ আশীৰ্বাদ থাকে বুলি বিশ্বাস কৰা হয়। এইসকল ব্যক্তিৰ জীৱনত আৰম্ভণি কেতিয়াবা সাধাৰণ বা অলপ কঠিন হ'ব পাৰে, কিন্তু সময়ৰ সৈতে তেওঁলোকৰ ভাগ্য লাহে লাহে উন্নতি কৰিবলৈ আৰম্ভ কৰে। বিশেষকৈ 25 বছৰৰ পিছত বা 30 বছৰৰ পিছত বহু লোকৰ জীৱনত ডাঙৰ পৰিৱৰ্তন দেখা যায়। তেওঁলোকে নিজৰ পৰিশ্ৰম আৰু প্ৰতিভাৰ জৰিয়তে সমাজত ভাল স্থান লাভ কৰিবলৈ সক্ষম হয়। দেওবাৰে জন্মগ্ৰহণ কৰা ব্যক্তিৰ ভাগ্যত সন্মান আৰু প্ৰতিষ্ঠাৰ যোগ দেখা যায়। তেওঁলোকে সাধাৰণতে মানুহৰ মাজত চিনাকি আৰু সন্মান লাভ কৰে। বহু সময়ত এইসকল মানুহ সমাজত নেতা, ব্যৱসায়ী, শিক্ষক বা কোনো গুৰুত্বপূৰ্ণ দায়িত্ব থকা কামত আগবাঢ়ে। আৰ্থিক দিশতো এইসকল ব্যক্তিৰ ভাগ্য বেয়া নহয়। যদিও কেতিয়াবা জীৱনত আৰ্থিক টকা পইচাৰ ক্ষেত্ৰত উত্থান পতন আহিব পাৰে, কিন্তু শেষত তেওঁলোকৰ ধন আৰু স্থিৰতা লাভ কৰাৰ সম্ভাৱনা থাকে।
যদি তেওঁলোকে পৰিশ্ৰম আৰু সঠিক সিদ্ধান্ত লয় তেন্তে টকা পইচাৰ অভাৱ সাধাৰণতে দীঘলীয়া সময়লৈকে নাথাকে। আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে দেওবাৰে জন্ম হোৱা মানুহৰ জীৱনত কেতিয়াবা হিংসা কৰা মানুহো থাকিব পাৰে। তেওঁলোকৰ উন্নতি দেখি কিছুমান মানুহে ভিতৰি অসন্তুষ্ট হ'ব পাৰে। কিন্তু যদি তেওঁলোকে নিজৰ লক্ষ্যত মনোযোগ দিয়ে আৰু নিগেটিভ মানুহৰ পৰা দূৰত থাকে তেন্তে তেওঁৰ ভাগ্য আৰু শক্তিশালী হৈ উঠে। প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰতো এইসকল ব্যক্তিৰ ভাগ্য যথেষ্ট ভাল হ'ব পাৰে। যদি তেওঁলোকে অহংকাৰ আৰু জেদ অলপ কম কৰে, নম্ৰতা আৰু বুজাবুজি ৰাখিলে তেওঁলোকে সুখী পৰিয়াল জীৱন গঢ়ি তুলিব পাৰে। মুঠতে ক'বলৈ গ'লে দেওবাৰে জন্মগ্ৰহণ কৰা ব্যক্তিৰ ভাগ্যত লাহে লাহে উন্নতি হয়, সন্মান আৰু সফলতাৰ যোগ দেখা যায়। তেওঁলোকৰ জীৱনত কেতিয়াবা বাধা আহিলেও শেষত তেওঁলোকে নিজৰ শক্তি আৰু পৰিশ্ৰমৰ জৰিয়তে আগবাঢ়ি যাবলৈ সক্ষম হয়। এতিয়া কোন দিশত সফলতা লাভ কৰে? দেওবাৰে জন্ম হোৱা ব্যক্তিৰ ভিতৰত সাধাৰণতে নেতৃত্ব গুণ, আত্মবিশ্বাস আৰু ডাঙৰ লক্ষ্যলৈ আগবঢ়াৰ মানসিকতা থাকে। সেইকাৰণে জীৱনৰ কিছুমান বিশেষ ক্ষেত্ৰত তেওঁলোকে বেছি সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা যায়। প্ৰথমতে ক'ব লাগিব নেতৃত্বমূলক ক্ষেত্ৰৰ কথা। দেওবাৰে জন্ম হোৱা মানুহবোৰে সাধাৰণতে আগুৱাই গৈ কাম কৰি ভাল পায়। তেওঁলোকে আন মানুহক পথ দেখুৱাব পাৰে আৰু দায়িত্ব ল'বলৈ ভয় নকৰে। সেইকাৰণে ৰাজনীতি, প্ৰশাসন, সংগঠন বা কোনো দলৰ নেতৃত্ব লোৱা ধৰণৰ কামত তেওঁলোকে ভাল সফলতা লাভ কৰিব পাৰে। দ্বিতীয়তে হৈছে ব্যৱসায়ৰ ক্ষেত্ৰতো এইসকল ব্যক্তিৰ ভাগ্য যথেষ্ট ভাল হয়। তেওঁলোকৰ ভিতৰত নতুন চিন্তা আৰু সাহস থাকে। ৰিস্ক ল'বলৈ তেওঁলোকে সহজে ভয় নকৰে। যদি তেওঁলোকে সঠিক পৰিকল্পনা কৰে তেন্তে ব্যৱসায় বা নিজা উদ্যোগৰ ক্ষেত্ৰত তেওঁলোকে ভাল উন্নতি কৰিব পাৰে। তৃতীয়তে সৃজনশীল ক্ষেত্ৰতো এইসকল ব্যক্তিৰ প্ৰতিভা দেখা যায়। সংগীত, অভিনয়, মিডিয়া, লেখালেখি বা শিল্পকলাৰ দৰে কামত তেওঁলোকে নিজৰ প্ৰতিভা প্ৰকাশ কৰিব পাৰে। তেওঁলোকৰ ব্যক্তিত্ব আকৰ্ষণীয় হোৱাৰ বাবে মানুহৰ মাজতো সহজে জনপ্ৰিয় হ'ব পাৰে। চতুৰ্থতে চৰকাৰী চাকৰি বা দায়িত্বপূৰ্ণ পদতো তেওঁলোকে সফল হোৱাৰ সম্ভাৱনা থাকে, কাৰণ তেওঁলোকৰ ভিতৰত দায়িত্ববোধ আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা শক্তিশালী হয়। যদি তেওঁলোকে অধ্যৱসায়েৰে পঢ়া শুনা কৰে তেন্তে উচ্চ পদত উপনীত হোৱাৰ সুযোগ থাকে। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব, কেৱল জন্মদিনে ভাগ্য নিৰ্ধাৰণ নকৰে। সফলতা লাভ কৰিবলৈ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্ত খুবেই প্ৰয়োজন। দেওবাৰে জন্ম হোৱা ব্যক্তিৰ ভিতৰত যি শক্তি আৰু আত্মবিশ্বাস থাকে, যদি তেওঁলোকে সেই শক্তিক সঠিক দিশত ব্যৱহাৰ কৰে তেন্তে জীৱনৰ বহু ক্ষেত্ৰত ডাঙৰ সফলতা লাভ কৰিব পাৰে। মুঠতে ক'বলৈ গ'লে নেতৃত্ব, ব্যৱসায়, সৃজনশীল কাম আৰু দায়িত্বপূৰ্ণ চাকৰিৰ দৰে ক্ষেত্ৰতো দেওবাৰে জন্ম লোৱা ব্যক্তিৰ সফলতাৰ সম্ভাৱনা অধিক দেখা যায়। এতিয়া আহিছোঁ দেওবাৰে জন্ম হোৱা ব্যক্তিৰ শুভ তাৰিখ, শুভ ৰং, শুভ সংখ্যা আৰু আৰাধ্য দেৱতা কি, এই বিষয়ে জানো আহক। দেওবাৰে জন্ম হোৱা ব্যক্তিৰ বাবে কিছুমান শুভ তাৰিখ, ৰং আৰু সংখ্যা জ্যোতিষমতে বিশেষ গুৰুত্বপূৰ্ণ বুলি কোৱা হয়। এইবোৰ মানিলে জীৱনত শুভ শক্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। প্ৰথমতে কথা পাতোঁ শুভ তাৰিখৰ বিষয়ে। দেওবাৰে জন্ম হোৱা ব্যক্তিৰ বাবে সাধাৰণতে 1, 10, 19 আৰু 28 তাৰিখ খুব শুভ বুলি গণ্য কৰা হয়। এই তাৰিখবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা কোনো নতুন কাম আৰম্ভ কৰিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা বেছি থাকে। এতিয়া কথা পাতোঁ শুভ ৰঙৰ বিষয়ে। দেওবাৰে জন্ম হোৱা ব্যক্তিৰ বাবে সোণালী, কমলা আৰু ৰঙা ৰং বিশেষ শুভ বুলি কোৱা হয়। এই ৰংবোৰ সূৰ্যৰ শক্তিৰ প্ৰতীক। যদি এইসকল ব্যক্তিয়ে নিজৰ জীৱনত বা কাপোৰত এই ৰংবোৰ বেছি ব্যৱহাৰ কৰে তেন্তে আত্মবিশ্বাস আৰু পজিটিভ শক্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। শুভ সংখ্যাৰ ক্ষেত্ৰতো দেওবাৰে জন্ম হোৱা ব্যক্তিৰ বাবে শুভ সংখ্যা হৈছে 1 সংখ্যা আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি ধৰা হয়। তাৰ লগতে হ'ব 10, 19 আৰু 28 সংখ্যাটো শুভ। এই সংখ্যাবোৰ বহু সময়ত ভাগ্যৰ সৈতে জড়িত বুলি বিশ্বাস কৰা হয়। শেষত কথা পাতোঁ আৰাধ্য দেৱতাৰ বিষয়ে। দেওবাৰে জন্ম হোৱা ব্যক্তিৰ বাবে সূৰ্য দেৱতাক বিশেষ গুৰুত্ব দিয়া হয়। প্ৰতিদিনে পুৱা সূৰ্যক পানী অৰ্পণ কৰা বা সূৰ্য দেৱতাৰ নাম স্মৰণ কৰিলে জীৱনত শক্তি, সন্মান আৰু সফলতা লাভ কৰে। তদুপৰি ভগৱান সূৰ্যৰ লগতে ভগৱান শিৱৰ পূজাও এইসকল ব্যক্তিৰ বাবে শুভ বুলি মনা হয়।
এই দেৱতাসকলৰ আৰাধনা কৰিলে মানসিক শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। মুঠতে ক'বলৈ গ'লে শুভ তাৰিখ, শুভ ৰং, শুভ সংখ্যা আৰু নিজৰ আৰাধ্য দেৱতাৰ স্মৰণত দেওবাৰে জন্মগ্ৰহণ কৰা ব্যক্তিৰ জীৱনত পজিটিভ শক্তি আৰু উন্নতিৰ পথ মুকলি কৰিব পাৰে। সেয়ে বন্ধু বান্ধৱীসকল, এয়া আছিল দেওবাৰে জন্মগ্ৰহণ কৰা ব্যক্তিৰ স্বভাৱ, ভাগ্য আৰু জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ গোপন কথা। যদি আপুনিও দেওবাৰে জন্ম হৈছে তেন্তে কমেণ্টত লিখিব জয় সূৰ্যদেৱ বুলি লিখি জনাব। মনত ৰাখিব, মানুহৰ ভাগ্য কেৱল জন্মদিনতেই নিৰ্ধাৰণ নকৰে। নিজৰ পৰিশ্ৰম, বিশ্বাস আৰু সৎ পথত আগবঢ়াই ইচ্ছা জীৱনক সফল কৰে। যদি আপোনাৰ ভিতৰত আত্মবিশ্বাস আৰু সাহস থাকে তেন্তে আপুনিও জীৱনত ডাঙৰ সফলতা লাভ কৰিব পাৰে। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেন্তে লাইক এটা কৰক আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক। আৰু এনেধৰণৰ জ্যোতিষ আৰু ৰাশিফলৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন তথ্য আৰু ৰাশিফল ভিডিঅ'লৈ খুব সোনকালে লগ পাম। তেতিয়ালৈকে সকলোকে ধন্যবাদ।